নমস্কাৰ সিটি 18 লৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী ৰণহুংকাৰ সন্মুখত বিধানসভা নিৰ্বাচন হাই ভোল্টেজ নিৰ্বাচনৰ বাবে এতিয়া নেতাৰ প্ৰচাৰ অভিযান বৃদ্ধি পাইছে ভিভিআইপিৰ আগমন বৃদ্ধি পাইছে অসমলৈ আজি তেজপুৰত বিশাল জনসভাত অংশগ্ৰহণৰ পূৰ্বে মহাভৈৰৱ মন্দিৰত আশীষ ললে প্ৰিয়ংকা গান্ধীয়ে লখিমপুৰৰ পিছত তেজপুৰত নিৰ্বাচনী ৰণদংকা বুজালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি মহাভৈৰৱ মন্দিৰত প্ৰথমে প্ৰৱেশ কৰে প্ৰিয়ংকা গান্ধীয়ে মহাভৈৰৱ মন্দিৰত আশীষ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ললে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেজপুৰত বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই ঘোষণা কৰিলে কংগ্ৰেছৰ 5টাকৈ গ্যাৰান্টি এই গ্যাৰান্টি কেইটা কি আমি হেয়া আপোনাক সবিশেষ জনাম কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছো এয়া মহাভৈৰৱ মন্দিৰৰ দৃশ্য আজি মহাভৈৰৱ মন্দিৰত প্ৰৱেশ কৰি মহাভৈৰৱ মন্দিৰত আশীষ ললে প্ৰিয়ংকা গান্ধীয়ে আৰু তাৰ পিছত কংগ্ৰেছ সমৰ্থকক লগত লৈ উপস্থিত হল তেজপুৰৰ বিশাল জনসভাত বিশ্বনাথ আৰু তেজপুৰত আজি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আৰু কালি লখিমপুৰৰ পিছত আজি তেজপুৰত নিৰ্বাচনী ৰণদংকা বুজালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তেজপুৰত বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই ঘোষণা কৰিলে কংগ্ৰেছৰ 5টা গ্যাৰান্টি নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে ঘোষণা কৰা গ্যাৰান্টি কেইটা হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা 5 লাখ চৰকাৰী চাকৰি প্ৰদান চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি মাহিলী 200 ইউনিটলৈ বিজুলী আৰু অসমৰ গৃহিণীক মাহিলী দিব 2000 টকাকৈ টকা জনসভাত কংগ্ৰেছৰ 5টা গ্যাৰান্টি ঘোষণা কৰি বিজেপিক তুলা ধুনা দিলে প্ৰিয়ংকা গান্ধীয়ে ইপিনে বিশাল জনসভা সামৰি স্থানীয় চাহ শ্ৰমিকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে 5টা গ্যাৰান্টি অসমৰ ৰাজ্যলৈ প্ৰিয়ংকা গান্ধীৰ তেজপুৰত বিশাল জনসভা সম্বোধন কৰি এই 5টা গ্যাৰান্টি ঘোষণা কৰিলে প্ৰিয়ংকাই নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে ঘোষণা কৰা এই গ্যাৰান্টি কেইটা হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা 5 লাখ চৰকাৰী চাকৰি প্ৰদান কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰা মাহিলী 200 ইউনিটলৈ বিজুলী আৰু অসমৰ গৃহিণীক মাহিলী দিব 2000 কৈ টকা এই 5টা গ্যাৰান্টি ঘোষণা কৰে প্ৰিয়ংকা গান্ধীয়ে জনসভাত কংগ্ৰেছৰ 5টা গ্যাৰান্টি ঘোষণা কৰি বিজেপিক তুলা ধুনা দিলে প্ৰিয়ংকা গান্ধীয়ে ইপিনে বিশাল জনসভা সামৰি স্থানীয় চাহ শ্ৰমিকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে প্ৰিয়ংকাই हमें कायम रहना पड़ेगा और एक वादे की तरह नहीं उसको एक तरह से गारंटी करना पड़ेगा क्योंकि जो स्थिति है वो ठीक नहीं है और सुनवाई भी नहीं है हर चीज पेट्रोल डीजल गैस के सिलेंडर हर चीज के दाम बढ़ रहे हैं और वो सिर्फ इनके लिए तो बहुत बड़ी आपत्ति है लेकिन जैसे आप हैं आपके लिए भी आपत्ति है सबके लिए है तो मतलब अब समय आ गया है कि एक ऐसी सरकार आए जो जनता की समस्याओं को समझे और उनको सुलझाने की पूरी तरह से कोशिश करे दिल से क्योंकि बगान में भी महिलाओं ने मुझे कहा सब नेता आते हैं हर समय बड़े बड़े वादे करते हैं शायद उनको बहुत उम्मीद भी थी इस सरकार से क्योंकि उन्होंने मुझे बताया कि शुरू में पैसे मिलते थे अकाउंट पे शुरू में एक आध गैस सिलेंडर मिल गया अब वही गैस सिलेंडर अंदर यहाँ पे भी यहीं इनकी रसोई में भी खाली पड़ा है 800-900 रुपए किसके पास है कि गैस सिलेंडर भरवाए तो मतलब उम्मीदें थी उम्मीदों को नकारा गया है बड़े बड़े वादे किए गए हैं वादों पर अमल नहीं हुए हैं और स्थिति ये है कि देश में गरीबी बढ़ रही है जो सरकार के जो बड़े बड़े उद्योगपति मित्र उनको सब कुछ मिल रहा है एयरपोर्ट खरीद रहे हैं आपका गुवाहाटी एयरपोर्ट भी खरीद लिया है तो बड़ी बड़ी चीजें उनको उनकी उपलब्धियां हो रही हैं उनको सुविधा मिल रही है और जिनको मिलनी चाहिए उनको नहीं मिल रही है तो ये स्थिति तो बदलनी पड़ेगी ইপিনে জনসভা সম্বোধনৰ পূৰ্বে বিশ্বনাথৰ চাহ বাগিচাৰ সামেলি ৰূপত দেখা গল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক মূৰত টুকুৰি লৈ এটিকলি দুটি পাত বুটলিলে প্ৰিয়ংকাই মহিলা চাহ শ্ৰমিকৰে মত বিনিময় কৰাৰ লগতে শ্ৰমিকৰ ঘৰত কেঁচুৱা নিচুকাই গিলাচত চাহৰ জুতি উললে প্ৰিয়ংকা গান্ধীয়ে চাহ বাগানত মহিলা শ্ৰমিকৰ সৈতে ঝুমুৰ নৃত্য কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মহাভৈৰৱ মন্দিৰৰ আশীষ লৈ তেজপুৰত জনসভা সম্বোধন কৰে ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে এয়া প্ৰিয়ংকা গান্ধী চাহ শ্ৰমিকৰ ঘৰত উপস্থিত হৈ চাহ শ্ৰমিকৰ কেঁচুৱা নিচুকাইছে প্ৰিয়ংকা গান্ধীয়ে গিলাচত চাহৰ জুতি উললে দুটা দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া বিশ্বনাথৰ চাহ বাগিচাৰ দৃশ্য এফালে সামেলিৰ ৰূপত অৱতীৰ্ণ হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী আৰু আনফালে সাধাৰণভাৱে চাহ শ্ৰমিকৰ ঘৰত উপস্থিত হৈ চাহ শ্ৰমিকৰ কেঁচুৱা নিচুকাইছে প্ৰিয়ংকাই
মূৰত টুকুৰি লৈ এফালে আপুনি প্ৰত্যক্ষ কৰিছে এটিকলিত দুটি পাত বুটলিছে প্ৰিয়ংকাই আনহাতে মহিলা চাহ শ্ৰমিকৰে এনেদৰে মত বিনিময় কৰিছে শ্ৰমিকৰ ঘৰত কেঁচুৱা নিচুকাই গিলাচত চাহৰ জুতি লৈছে প্ৰিয়ংকা গান্ধীয়ে ইমানেই নহয় মহিলা শ্ৰমিকৰ সৈতে ঝুমুৰ নৃত্য কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আমি জনাইছো মহাভৈৰৱ মন্দিৰৰ আশীষ লৈ তেজপুৰত জনসভা সম্বোধন কৰে ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে এক ব্ৰেকিং নিউজ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৈঠকত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস দিলীপ শইকীয়া নৰেন সিং টোমাৰ প্ৰতিখন জিলাৰ সভাপতি প্ৰভাৰীৰ সৈতে সমষ্টিভিত্তিক আলোচনা কৰা হৈছে এই বৈঠকত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৈঠকত উপস্থিত আছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস দিলীপ শইকীয়া নৰেন্দ্ৰ সিং টোমাৰ প্ৰতিখন জিলাৰ সভাপতি আৰু প্ৰভাৰীৰ সৈতে সমষ্টিভিত্তিক আলোচনাত মিলিত হৈছে বিজেপিৰ নেতৃত্ব हमारे जो सिस्टम है कंसल्टेशन प्रोसेस वो चल रहा है आप जानते हैं कि तृणमूल स्तर से हमारे पदाधिकारियों से कार्यकर्ताओं से उनकी राय लिया जाता है डिस्ट्रिक्ट के जितने पदाधिकारी हैं उनके राय लिया जाता है हमारे जो एमपीज़ हैं एमएलएज हैं और प्रदेश स्तर में जो पदाधिकारी हैं सबके राय लिया जा रहा है और इलेक्शन कमेटी भी बैठेगी इस पर चर्चा होगी और क्योंकि हम एक राष्ट्रीय दल है हमारे राष्ट्रीय स्तर पे कमेटी है जहां फाइनली ये अप्रूवल के लिए जाएगी वेरी सून इसको हम 1-2 दिन में कर देंगे सीटिंग गेटिंग पॉलिसी अप्लाई किया जाएगा बहुत ही अच्छा होगा सब सीटिंग गेटिंग पॉलिसी एक्चुअली बीजेपी प्लस 100+ कैसे होगा उसी हिसाब से हम करते हैं देखिए कुल मिला के भारतीय जनता पार्टी का जो अलायंस है वो मजबूत है और निश्चित रूप से इसमें किसी दूसरे को चिंता करने की जरूरत नहीं है हम लोग आपस में चर्चा करके समाधान कर लेंगे সঠিক দিশত আগবাঢ়িছে অগপ বিজেপিৰ আসন বুজাবুজি কাইলৈ আবেলিৰ ভিতৰত সকলো কথা স্পষ্ট হ'ব আজি পুনৰ অগপৰ সৈতে আলোচনাত মিলিত হ'ব বিজেপি এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জেপি নাড্ডা আৰু অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ'ব বিজেপি প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ এজন শিক্ষকে অৱসৰ লোৱাৰ পিছত যেনেকৈ বিদায় দিলে তেনেকৈ হাগ্ৰামা মহিলাৰীক বিদায় দিয়া বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ যিসকলে মিয়া মিউজিয়াম মিয়া স্কুল স্থাপন কৰিম বুলি কয় সেইসকল মিয়াৰ ভোট মোক নালাগে বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ অসম গণ পৰিষদৰ লগত যোৱাকালি আমাৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈ যায় আৰু প্ৰথমলানি বৈঠকত অহা বিধানসভা নিৰ্বাচনত আমি কি ধৰণে অৱতীৰ্ণ হ'ম তাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা হয় সেই আলোচনাত অমীমাংসিত হৈ থকা কিছু ইস্যু বা কিছু বিষয় আজি মই অনানুষ্ঠানিকভাৱে আলোচনা কৰোঁ আৰু প্ৰায় 95% আমাৰ মাজত ঐক্যমত সহমত হৈছে আজি গধূলি গণ পৰিষদ দলৰ লগত আনুষ্ঠানিকভাৱে আমাৰ আন এক বৈঠক অনুষ্ঠিত হ'ব অহাকালি অসম গণ পৰিষদ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে আসন বুজাবুজি চূড়ান্ত কৰা হ'ব অগপৰ কেইবাগৰাকীও নেতা ইতিমধ্যে কৈছে আসনৰ আপুনি এটা কথা কৈছিলে আজি কিছুদিন আগতে এৰা ধৰা কৰা হ'ব অসম গণ পৰিষদে যোৱাবাৰ যিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেই সিটতকৈ আসনৰ সংখ্যা কম নহয় আৰু বৰঞ্চ অসমৰ নতুন ক্ষেত্ৰত য'ত আগতে গণ পৰিষদ নাছিল তেনেকুৱা স্থানলৈও মই ভাবোঁ গণ পৰিষদ দল আগবাঢ়ি যাব আৰু আসনৰ সংখ্যালৈ মোৰ মনত কোনো সন্দেহ নাই যে কোনো ভুল বুজাবুজিৰ অৱকাশ নাই আৰু আমি একেবাৰে মৰ্যাদাপূৰ্ণ গণ পৰিষদৰো যি মৰ্যাদা আছে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও নিজৰ মিত্ৰ দলক লৈ চলাৰ যি সংকল্প আছে এই দুইটা প্ৰিন্সিপলৰ ভিত্তিত আমাৰ সম্পূৰ্ণভাৱে মৰ্যাদা সহকাৰে আসনৰ বুজাবুজি হৈ যাব
সমষ্টি এৰি দিব লাগিব নেকি সত্যব্ৰত কলিতাই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ভাষ্যত স্পষ্ট হৈছে সত্যব্ৰতৰ সংকট আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও কমলপুৰ সমষ্টিত বিজেপিয়ে চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কমলপুৰ সমষ্টি আমি পূৰ্বতে এৰি দিছিলো অদ্যপি অগপ বিজেপিৰ আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ভাষ্যত স্পষ্ট হ'ল সত্যব্ৰতৰ সংকট কমলপুৰ সমষ্টি আমি পূৰ্বতে এৰি দিছিলো এইবাৰ বৃহত্তৰ স্বাৰ্থত সমষ্টিটো এৰা ধৰা কৰিব লাগিব অগপই অন্য সকলোৰে আমি মিলাই ল'ম অলপ ধুনীয়াকৈ মিলাই ল'ম কোনো কথা নাই আকৌ এবাৰ বিজেপি চৰকাৰৰ সময় 2021 তাৰ কাৰণে আমাৰ মিত্ৰ দলবিলাকে পূৰ্বতকৈ অধিক সক্ৰিয় আৰু শক্তিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু সমন্বয় কৰিব একে সময়তে কমলপুৰ সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক দিগন্ত কলিতাই কমলপুৰ সমষ্টিৰ অন্তৰ্গত গাঁওসমূহত ব্যস্ত হৈ পৰিছে পৰিয়াল সম্পৰ্ক অভিযানত তাৰ মাজতে দিগন্ত কলিতাই ক'লে কমলপুৰত ফুলিব লাগিব কমল বিজেপিৰ দখলত থকা কমলপুৰ 2016ত অগপক এৰি দিয়াৰ দৰেই এইবাৰ অগপই বিজেপিক এৰি দিব লাগিব কমলপুৰ আমি আশা কৰিছোঁ যেহেতু নিৰ্বাচনৰ সময় এবাৰ পদুম ফুল যাতে আমি পদুম ফুলত কমলপুৰত ভোটটো দিব পাৰোঁ আমাৰ আশা আছে আৰু ৰাজ্যিকে সেই সিদ্ধান্ত নিশ্চয় আমাৰ আশা ৰাজ্যিকে পূৰণ কৰিব এইবাৰ শুনক বৰহমপুৰ পাটাচাৰকুচি কমলপুৰ সমষ্টিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্য আমাৰ 2-4টা সমষ্টি লৈ পেলাই আমাৰ কিছু ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন আছে ৰাষ্ট্ৰীয় সমিতিৰ লগত সেইটো আলাপ কৰি পেলাই সেইটো ক্লিয়াৰিফিকেশ্যন লোৱাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL একত্ৰিতভাৱে পাৰ্টি তালিকা দিল্লীৰ পৰা ঘোষণা কৰা ৰঞ্জিত দাসে প্ৰকৃততে কিহৰ ইংগিত দিলে সেয়া স্পষ্ট হ'ব শীঘ্ৰেই ইপিনে দলীয় কৰ্মীৰে বিৰোধৰ সন্মুখীন হৈছে গহপুৰৰ বিধায়ক উৎপল বৰা বিজেপি দলৰ বিশ্বনাথ জিলাৰ পৰ্যবেক্ষক জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে একাংশ দলীয় সমৰ্থকে দিলে উৎপল বৰা গো বেক আমাক পৰিৱৰ্তন লাগে শ্লোগান লক্ষণীয়ভাৱে গহপুৰত এইবাৰ বিজেপি দলৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিছে 9জনকৈ প্ৰাৰ্থীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি এইবাৰ জালুকবাৰীত টিকট বিচাৰিব কমল কুমাৰ মেধিয়ে লগতে অখিল গগৈ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব বুলি পুনৰবাৰ ক'লে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যৰ ৰাজনীতিৰ 1 নম্বৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিয়া হ'ব নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ মাফিয়া ৰাজনীতিৰ প্ৰতীক অসমত যে আজি এই ৰাজনীতিটো ইমান বেয়া হৈ গৈছে তাৰ অন্যতম এজন মানুহ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু শেহতীয়াভাৱে হিন্দু মুছলমানৰ একতাৰ অসমখনক ধৰ্মীয় বিষাক্ত ৰাজনীতিৰে এতিয়া গোটেই ৰাজনীতিটো নষ্ট কৰি থকা মানুহগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিবলৈ সাজু হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ নিৰ্বাচন খেলাৰ বাবে জালুকবাৰীত ৰাইজৰ দলৰ টিকট বিচাৰিব কমল কুমাৰ মেধিয়ে ৰাইজক লগত লৈ এইবাৰ মই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি প্ৰতিষ্ঠা কৰিছে এই ৰাজনীতিক যদি আমি বিদায় দিব নোৱাৰোঁ তেনেহ'লে অসমীয়া জাতি কেতিয়াও নাবাচিব বাক্সাৰ মুছলপুৰত ৰাইজৰ দলৰ এখন সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কমল কুমাৰ মেধিয়ে ক'লে মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ অখিল গগৈক যিমানেই জেলত ৰাখিব সিমানেই হ'ব শক্তিশালী বিজেপি আটাইতকৈ ভয় কৰা মানুহজনেই হৈছে অখিল গগৈ আৰু সেয়ে দীৰ্ঘদিন ধৰি জেলত আবদ্ধ কৰি ৰাখিছে অখিল গগৈক যিমানে অখিল গগৈক জেলত ৰাখিব সিমানে অখিল গগৈ শক্তিশালী নেতা হৈ
আগবাঢ়ি আহি গৈ আছে আৰু অসমৰ জনতাৰ মনত আৰু বেছি গভীৰলৈ অখিল গগৈ সোমাই গৈ আছে। আপোনালোক নিশ্চিত থাকক, এদিন মুখ্যমন্ত্ৰী হৈ অখিল গগৈ জেলৰ পৰা ওলাই আহিব। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। ডাঙৰ আজমল, মাজু আজমল আৰু সৰু আজমলক চেলেঞ্জ কৰি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে এজন আগৰু ব্যৱসায়ী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই। যমুনামুখত অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব আলজাহ বদৰুল হক লস্কৰে। সৰু আজমলক দিছোঁ ভোট, মাজু আজমলক দিছোঁ ভোট, ডাঙৰ আজমলক ভোট দিছোঁ। ডাঙৰ আজমল, মাজু আজমল আৰু সৰু আজমলক চেলেঞ্জ। আজমলৰ পৰিয়ালক চেলেঞ্জ এজন আগৰ ব্যৱসায়ী। অসম জাতীয় পৰিষদৰ যমুনামুখ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আলহাজ বদৰুল হক লস্কৰে দিছে চেলেঞ্জ। কিন্তু কিয়? ডাঙৰ আজমল মানে বদৰুদ্দিন আজমল যমুনামুখৰ পৰা বিজয়ী হৈ গুচি গৈছিল ধুবুৰীলৈ। মাজু আজমল মানে চিৰাউদ্দিন আজমল যমুনামুখৰ পৰা বিজয়ী হৈ গুচি গৈছিল বৰপেটালৈ। ইপিনে সৰু আজমলে চিনি নাপায় সমষ্টিৰ চাৰিসীমা, সমষ্টিৰ বাটপথ। সৰু আজমলে যমুনামুখ সমষ্টিক কয় চৌধুৰী বজাৰ সমষ্টি। সৰু আজমলক দিছোঁ ভোট, মাজু আজমলক দিছোঁ ভোট, ডাঙৰ আজমলক ভোট দিছোঁ। কাৰ পৰা কি পালোঁ আমি? যি মূলা বাঢ়ে তাৰ দুপাতত চিন। সৰু আজমলক দিলোঁ, সৰু আজমলে আমাৰ চাৰিসীমা চিনি নাপায়, চৌধুৰী বজাৰ গৈ পেলাই কয় চৌধুৰী বজাৰ সমষ্টি। তেনেকুৱা জীৱন যাপন কৰি আছোঁ আমি। আমাৰ ৰাইজক বিবেক লংগী, শাৰী, কম্বল আদি দি বিবেক কিনি এইবিলাক নাটক কৰি আছে সিহঁতে। এডি আহিছে এডি, নতুন সংকল্প লৈ ৰাইজৰ মাজলৈ আহিছে এডি। কিন্তু কি এই এডি? চাওঁ আহক আমাৰ এই ৰিপৰ্ট। এডি আহিছে এডি। এডি মানে অসমীয়া দল। এডি এটা নতুন ৰাজনৈতিক দল। এওঁলোকে সমাধান নকৰে অসমৰ বান বা নিবনুৱা সমস্যা। তেনেহ'লে কৰিব কি? প্ৰত্যেক খেতিত, বৃহৎ খেতিত একোটাকৈ জৈৱ সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব লাগে বুলি আমাৰ মত। অসমবাসীক নিৰ্ভেজাল খাদ্য খোৱাৰ সংকল্প এই নতুন দলটোৰ। জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য খুৱাব ৰাজ্যবাসীক। আৰু বেছি দিন নাই যে আমাৰো অসমৰ পৰা মুম্বাইলৈ এখন কেঞ্চাৰ ৰোগীৰ বাবে এখন ট্ৰেইন চলাচল কৰিব লগা হ'ব। সেয়েহে আমি এই সময় থকাতে যদি আমি সজাগ নহওঁ তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মৰ অৱনতি ঘটিব। প্ৰত্যেক খেতিত, বৃহৎ খেতিত একোটাকৈ জৈৱ সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব লাগে বুলি আমাৰ মত। গোৱালপাৰাত জন্ম হৈছে এই নতুন ৰাজনৈতিক দলটোৰ। জন্ম হৈয়ে সদস্য বিচাৰি আৰম্ভ কৰিছে অভিযান। দলটোৰ বেনাৰ যিমান ডাঙৰ, সমদলত মানুহ সিমানেই তাকৰ। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। সাংসদ নৱ কুমাৰ শৰণীয়া বৰমা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোকৰাঝাৰৰ সাংসদগৰাকীয়ে। গণ সুৰক্ষা পাৰ্টীয়ে বিচাৰিছে 3খন আসন। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱ শৰণীয়াক বৰমাত প্ৰতিদ্বন্দ্বিতাৰ দিছে পৰামৰ্শ। বিধানসভা নিৰ্বাচন খেলিবলৈ বৰ্তমান সাজু হৈছে নৱ কুমাৰ শৰণীয়া। জিএছপিক লাগে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টি। শাসকীয় মিত্ৰজোঁটৰ বৰমা সমষ্টিৰ প্ৰাৰ্থী হ'ব নৱ কুমাৰ শৰণীয়া। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। বৰমা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোকৰাঝাৰৰ সাংসদগৰাকীয়ে। গণ সুৰক্ষা পাৰ্টীয়ে বিচাৰিছে 3খন আসন। মিত্ৰজোঁটত আবদ্ধ হৈছে গণ সুৰক্ষা পাৰ্টীও। অগপ, বিজেপি, UPPL আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰজোঁট, আৰু এই মিত্ৰজোঁটত গণ সুৰক্ষা পাৰ্টীয়ে বিচাৰিছে 3খন আসন। জিএছপিক লাগে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টি। শাসকীয় মিত্ৰজোঁটৰ বৰমা সমষ্টিৰ প্ৰাৰ্থী হ'ব নৱ কুমাৰ শৰণীয়া। ইতিমধ্যে অসম বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন পক্ষৰ কুচকাচ চলি আছে। আমাৰ জিএছপিৰ ফালৰ পৰা
এলায়েন্সত আমি আলোচনা চলি আছে। আমিও 3টামান কম হ'লেও 3টা চিট দাবী কৰিছোঁ আৰু বিভিন্ন পক্ষৰ পৰা আমাৰ যিসকল দাবীদাৰ আছে তেওঁলোকৰ পৰা ইতিমধ্যে আবেদন বিচৰা হৈছে। ইতিমধ্যে বিভিন্ন পক্ষই পাৰ্টি বা বিভিন্ন আমাৰ সুৰংগী সমৰ্থকৰ পৰা আমি যাতে ইলেকশ্যন খেলোঁ এই কথাটো সকলোৱে পৰামৰ্শ আগবঢ়াইছে। এই ক্ষেত্ৰত আমি ৰাইজক ক্লিয়াৰলি কৈছোঁ, যদিহে আমি ইলেকশ্যন খেলিব লাগে তেতিয়াহ'লে আমি বৰমা সমষ্টিৰ পৰা ইলেকশ্যন খেলিম। আৰু আমাৰ যিসকল সুৰংগী সমৰ্থক আছে বিভিন্ন ঠাইত তেখেতলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে যাতে সিদ্ধান্তলৈকে অপেক্ষা কৰে আৰু যি সিদ্ধান্তই নহওক এইবাৰ ভৱিষ্যত BTC ৰাইজৰ আৰু অসমৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকে যাতে দেহে কেহে কামখিনি কৰে বা দায়িত্বখিনি পালন কৰে সেইটো আমি অনুৰোধ জনাইছোঁ। দৰঙৰ দলগাঁও সমষ্টিত টিকট পাবই বুলি আত্মবিশ্বাসী বিধায়ক ইলিয়াছ আলী। AIUDFে নিৰ্বাচন খেলিলে দলগাঁৱত কোনো ফেক্টৰ নহয় বুলি মন্তব্য ইলিয়াছ আলীৰ। AIUDFে কেৱল এটা জনগোষ্ঠীক লৈ নিৰ্বাচন খেলে, ইয়াৰ বিপৰীতে কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে বিধায়ক ইলিয়াছ আলীয়ে। কমিটিয়ে যিটো এটা সিদ্ধান্ত লৈছে যে চিটিং গেটিং মতেই তাৰমানে টিকেটখিনি দিয়া হ'ব, গতিকে তেওঁলোকে কৈ আছে আৰু তেওঁলোকে যদি টিকেট কেণ্ডিডেট দিয়েও দিয়ে দলগাঁও সমষ্টিত, তথাপি কোনো চিন্তাৰ কাৰণ নাই। তেওঁলোকৰ তেনেকুৱা সাংগঠনিক দিশ নাই আৰু তেওঁলোকৰ কথা বতৰাবিলাক ইতিমধ্যে ৰাইজে বুজি পাইছে, গতিকে সেইখিনি লৈ কোনো চিন্তা নাই। ৰাইজে মোৰ প্ৰতি আস্থা এটা ৰাখিছে আৰু এইবাৰো যদি তেওঁলোকে UDFও টিকেট দিয়ে, গতিকে ইয়াত কোনো ফেক্টৰ নহয়। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিয়ে ডিগবৈ সাৰ্বজনীন শ্বহীদ বেদী প্ৰাংগণত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গোৰ্খা জনগোষ্ঠীক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনজাতিকৰণকে আদি কৰি ভাৰতীয় নাগৰিকপঞ্জীত বাদ পৰি যোৱা নাগৰিকসকলৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গোৰ্খা জনগোষ্ঠীক মাহিয়া দৃষ্টিৰে চোৱাৰ কথা ব্যক্ত কৰে। আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ৰাজনীতিক দলকেই আস্থাত লোৱা নহ'ব বুলি মত পোষণ কৰে। আমাৰ মুখ্য দাবী 9টা আছিলে, জনজাতিকৰণ, স্বায়ত্তশাসন, 13টা জাতিক উপ জনজাতিকৰণ দিয়া। আমাৰ মুখ্য এটা দাবী আজিলৈকে বিজেপি চৰকাৰ পূৰ কৰি নিদিলে। বিজেপি চৰকাৰ যদি ইয়াৰ পৰা এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰোঁ, যদিহে আমাৰ 2-3টা মুখাপিনা নেতা লৈ সিহঁতি গোৰ্খাৰ ভোট পাম বুলি ভাবিছে, সেইটো একেবাৰে নহ'ব। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগত আমাৰ লগত 30 লক্ষাধিক মানুহ আছে। এইবাৰ আমি বিজেপি চৰকাৰ প্ৰতাৰণা দিবলৈ এই মঞ্চৰ পৰা সাজু আৰু আমাৰ দাবী যোন চৰকাৰ কোনো চৰকাৰ নহওক, আমি এনেকৈ আন্দোলন কৰি থাকিম যেতিয়ালৈকে আমাৰ মুখ্য দাবী আমি সমাধান নহয়। অবৈধ অস্ত্ৰ আৰু ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সোণাৰীৰ অসম নাগালেণ্ড সীমান্ত। সোণাৰীৰ নামতোলাত আছাম ৰাইফলছৰ অভিযানত মাৰণাস্ত্ৰসহ জালত পৰিছে 2 নগা যুৱক। নাগালেণ্ডৰ পৰা বাইকেৰে আহি নামতোলাত পিষ্টল বিক্ৰী কৰাৰ সময়তেই আটক কৰা হয় 2 যুৱকক। নিষিদ্ধ সামগ্ৰীৰ ঘাটিত পৰিণত হৈছে সোণাৰী নাগালেণ্ড সীমান্ত। অবৈধ অস্ত্ৰৰ লগতে চলিছে ড্ৰাগছৰ অবাধ বেহা। অবৈধ বেহাৰ নেতৃত্বত নগা দুৰ্বৃত্ত। গোপন খবৰৰ ভিত্তিত মঙলবাৰে পুৱা সোণাৰীৰ নামতোলাত অসম ৰাইফলৰ সৈতে খাপ পিটা আৰক্ষীয়ে জালত পেলালে এই 2 নগা যুৱকক। তালাচী চলাই 2 যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে 9mm পিষ্টলৰ লগতে 4 সক্ৰিয় গুলী। পিষ্টল আৰু গুলী জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৱাংজেন কন্যাক আৰু মানাই কন্যাক নামৰ 2 অস্ত্ৰ সৰবৰাহকাৰীক। দুয়োটাৰে ঘৰ নাগালেণ্ডৰ টিজিটৰ পৰা বাইকেৰে আহি সোণাৰী নামতোলাত পিষ্টল বিক্ৰীৰ চেষ্টা কৰোঁতেই হাতেলোতে ধৰা পৰিল 2 অস্ত্ৰ সৰবৰাহকাৰী। অধিক তথ্যৰ সন্ধানত নাগালেণ্ড আৰক্ষীয়ে যোগাযোগ কৰি সোণাৰী আৰক্ষীয়ে জেৰা কৰিছে ধৃত 2 অপৰাধীক। সোণাৰীৰ পৰা হাংচিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী বিষয়াৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত কলিয়াবৰত অব্যাহত আছে সংবাদকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে। উল্লেখযোগ্য যে কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাই যোৱা 25 ফেব্ৰুৱাৰীত সাংবাদিকৰ এটা দলক দুৰ্ব্যৱহাৰ কৰাৰ পিছত বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে দাবী কৰা 72 ঘণ্টা উকলি যোৱাৰ পিছতো প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা বিশেষ বাতৰি সংক্ৰান্তত আমি যেতিয়া কলিয়াবৰৰ
প্ৰায় 10জনীয়া এটা সাংবাদিকৰ দল কলিয়াবৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিলোঁ। সেই সময়তে তেওঁ যি ধৰণে এটা অভব্য আচৰণ কৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিলে সমগ্ৰ বিষয়টো বা ফালৰি কাটি, তাৰ পিছতে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ এই বিষয়াগৰাকীৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ যে বিষয়াগৰাকীক শীঘ্ৰেই কলিয়াবৰৰ পৰা বদলি কৰিব লাগে, অন্যথা অথবা তেওঁৰ যি দায়িত্বত আছে সেই দায়িত্বৰ পৰা অব্যাহতি দিব লাগে। কিন্তু তাৰ সেই দাবী উত্থাপন কৰাৰ আজি 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষই। আৰু তাৰ প্ৰতিবাদত আজি আমি কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে। কলিয়াবৰৰ আবকাৰী বিভাগৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ। সুৰাৰ সন্দেহত সৰিয়হ বস্তা কঢ়িওৱা গাড়ী জব্দ কৰি বাহনৰ চালকৰ পৰা 1.5 লাখ টকাৰ দাবীৰ অভিযোগ আবকাৰী বিভাগৰ বিৰুদ্ধে। কোনে ডিমাণ্ড কৰিছে? ইয়াত সিহঁতি কাৰোবাৰ লগত কথা পাতি আছে, তাত আমাক ভাত খাবলৈ সময় দিয়া নাই। আমিতো ৰাতি এতিয়া কাকো চিনি নাপাওঁ ন, চিভিল ড্ৰেছত আছে, পুলিচো হয় নে কি হয়, আমি এতিয়া কেনেকৈ ছিগনেলটো দিলে আমিতো ৰখি দিছোঁ। আমাক হাৰাশাস্তি কৰি আছে, মানে কালিৰ পৰা আমাক না শুব দিছে না খাব দিছে। পইচাৰ কথা কি কৈছে? পইচা 1.5 লাখ টকা দিলেহে যাব দিম বুলি কৈছে। এতিয়া কি কৰিব? চব গাড়ীৱালাক যদি তেনেকৈ কয় আমি গাড়ী চলাই খাম কেনেকৈ? আমাৰতো বেলেগ চাকৰি তাকৰি নাই। আমি যিহেতু ডিউটি কৰিছোঁ, গতিকে তেনেকুৱা ধৰণৰ অভিযোগ হোৱাটো স্বাভাৱিক কথা, কিন্তু অভিযোগটো একেবাৰে ভিত্তিহীন আৰু এই অভিযোগটোৰ কোনো মূল্য নাই বুলি ভাবোঁ। যোৱা নিশাৰে পৰা ধৰি লওক এই মুহূৰ্তলৈকে তেওঁলোকক হাৰাশাস্তি কৰা অভিযোগ উঠিছে। হাৰাশাস্তি কোনেও একো কৰা নাই, কাৰণ গাড়ীখন যিহেতু ডিটেইন কৰা হৈছে, ৰাতি যিহেতু চাব পৰা নাযায়, গতিকে সেই সময়ছোৱাত তেওঁলোকৰ অকণমান অসুবিধা হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু এইটো হাৰাশাস্তি বুলি ধৰা উচিত নহয়, কাৰণ আমি ডিউটিহে কৰিছোঁ, আমাৰ যিটো অফিচিয়েল ডিউটি সেই অফিচিয়েল ডিউটি কৰিছোঁ। চিটি 18ত খবৰৰ ধাৰা অব্যাহত থাকিব। লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।